বুৰৈ চাপৰিক জৈৱ বৈচিত্ৰ্যৰ ওপৰত গঢ়িবলৈ অপ্ৰাণ প্ৰয়াস আমাৰ বনানীৰ আৰু সেই উদ্দেশ্যে বুৰৈ চাপৰি অঞ্চলত উপস্থিত হৈছেহি আমাৰ বনানীৰ বৃক্ষমালা ৰূপে যি পৰিচিত বকুল গড়ৰ লগতে অঞ্চলৱৰ্তী যিসকল শিক্ষাৰ্থী আছে তেওঁলোক মোৰ সহযোগী দেখাব এই মুহূৰ্তত তেওঁলোকে বৃক্ষ ৰোপণ কৰিছে আৰু আমি দেখাই আছোঁ এই মুহূৰ্তত এয়া দৃশ্য सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखभाग् भवेत् शान्ति 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 ইয়াৰ অৰ্থ হ'ল সকলোৱে আৰোগ্য হওক সকলোৱে কল্যাণ হওক কোনো যাতে দুখৰ ভাগি নহওক আৰু এই চাপৰিলৈ ইয়ালৈ যোনে আহে তেওঁ সুখ পাওক আৰু ইয়াৰ পৰা সমগ্ৰ বিশ্বৰ কল্যাণ হওক সেয়ে আমি কামনা কৰিছোঁ আৰু এনেদৰে বৃক্ষৰোপণ যি কাৰ্যসূচী সেয়া সম্পন্ন কৰিছে আৰু যিহেতু সংৰক্ষিত এলেকাৰ ভিতৰত গছ কটা বা বন্যপ্ৰাণী আৰু বন্য পক্ষী এইসমূহ আচলতে নিধন কৰা বন্য পক্ষীসমূহ নিধন কৰাটো বাধা আৰোপ কৰিছে কাৰণ সেয়া আইনমতে দণ্ডনীয় পুনৰ দেখাব সহযোগী এই মুহূৰ্তত বহু শিক্ষাৰ্থী এই অঞ্চলত আহি উপস্থিত হৈছেহি যিহেতু বুৰৈ চাপৰি জৈৱ বৈচিত্ৰ্য সংৰক্ষিত এলেকা হিচাপে গঢ়ি তোলাৰ প্ৰয়াস আৰু সংৰক্ষিত এলেকাৰ ভিতৰত গছ কটা বা বন্যপ্ৰাণী আৰু বন্য পক্ষী বা এইবিলাক আচলতে কোনেও যাতে আইন অমান্য নকৰে তাৰ ওপৰত গুৰুত্ব প্ৰদান কৰে আৰু আপোনাৰ ওচৰলৈ আহিছোঁ যিহেতু এক সুন্দৰ পদক্ষেপ প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা কৰিবলৈ হ'লে গছ গছনি মানুহক লাগিবই অকণ আগবাঢ়ি আহিব ফালে গতিকে আজি এই পদক্ষেপক কেনেদৰে আদৰণি জনাব আমি নিশ্চয়কৈ ক'বই লাগিব বকুল গগৈ ডাঙৰীয়াক যে এইখন গমিৰিৰ বুৰৈ পাৰৰ এই চাপৰিত আজিৰ পৰা প্ৰায় 7-8 বছৰৰ আগৰ পৰাই বাঘৰ পৰা ধৰি বাঘ বনৰীয়া হাতী গাহৰি ইত্যাদিয়ে গাঁৱৰ ৰাইজক বিশেষ অসুবিধাৰ সৃষ্টি কৰিছিল এই সংৰক্ষণটো আমি সুন্দৰভাৱে বৰ্তাই ৰাখিবলৈ আমি চেষ্টা কৰিম বুলি প্ৰতিশ্ৰুতিবদ্ধ হৈছোঁ নিশ্চয়কৈ সংৰক্ষিত এলেকাৰ ভিতৰত গছ কটা বন্যপ্ৰাণী আৰু বন্য পক্ষী চিকাৰ কৰা বা ট্ৰেক্টৰে মাটি কটা মাছ ধৰা সকলোবিলাক আইনমতে দণ্ডনীয় আৰু আহিছে বুৰৈ চাপৰিক জৈৱ বৈচিত্ৰ্য সংৰক্ষিত এলেকা হিচাপে গঢ়ি তুলিবলৈ প্ৰয়াস কৰিছে গতিকে কেনেকুৱা সহযোগিতা পাইছে ৰাইজক কেনেদৰে আগবাঢ়িছে এয়াতো আজি বহু বছৰ ধৰি মই যি কৰিলোঁ এইখিনি এতিয়া ফল আমি সকলোৱে দেখিছে আৰু ৰাইজে যথেষ্ট সহযোগ দিছে ইয়াৰ কাষৰ মানুহে আৰু বিদ্যালয়সমূহ তো গাঁৱৰ পৰা অকণমান দূৰ হয় তো সেইকাৰণে আজি সব মানুহ উপস্থিতো নাই আৰু যিয়ে নহওক কিন্তু ৰাইজৰ সম্পূৰ্ণ সহযোগিতা আছে আৰু পৰিসৰ ভূমিত এইখিনি কাম এই চাপৰিটো যথেষ্ট ডাঙৰ ইৰ'শ্যন কণ্ট্ৰলৰ কাৰণে প্ৰথমতে কৰিছিলোঁ তাৰপৰা চিন্তা কৰিলোঁ সেইখন সংৰক্ষিত এলেকা বোটানিকেল গাৰ্ডেন হওক আৰু ইয়াতে এনেই 1000 বিঘামান এলেকাত এতিয়া গছ হৈছে আৰু 1 কিলোমিটাৰ 1.5 কিলোমিটাৰ দীঘল হ'ব ঠিক ইমানটো জোখমাখ কৰা নাই আৰু প্ৰায় 1 কিলোমিটাৰ বহল সময়ত আপোনালোকে এই যিহেতু সংৰক্ষিত এলেকা হিচাপে গঢ়ি তুলিছে কেনেদৰে এই চোৱা চিতা কৰিব সমগ্ৰ নাই ইয়াতে ৰাইজে ৰজা ৰাইজে চব থাকিব ওচৰৰ ৰাইজ আছে স্কুলবিলাক থাকিব এখন কমিটি হ'ব বিদ্যালয় মহাবিদ্যালয় ইউনিভাৰ্চিটিবিলাকৰ ইয়াতে বহুত সকলোকে মই পৰ্যটকসকলৰ আগমন ঘটিব চবে আহিব পাৰে মই সকলো অসমৰ সকলো বিদ্যালয় মহাবিদ্যালয় ইয়ালৈ আহিবলৈ অনুৰোধ জনাম আপোনালোকে আহক নিজে কৰা এটা বস্তু আপোনালোকে কৰিব আপোনালোকে চাব তো সেইটো মোৰ সকলোৰে প্ৰতি আগ্ৰহ গতিকে এইটো সদায় সংৰক্ষণ ৰক্ষা বৰ্তা থাকিবলৈ হ'লে গছ গছনি নাই গমীৰ অঞ্চলৰ মানুহ বহুত ভাল তেখেতলোকে নহ'লে এইখিনি গছ মই নোৱাৰিলোহেঁতেন এবাৰ কোৱাৰ লগে লগে তেওঁলোকে সেই কথাটো বুজি পাইছে আৰু এতিয়া মোটামুটি গছ হৈছে এটা লাইনলৈ আহিছে আৰু আমি এটা ভাল ফল পামগৈ এদিন দেখে এটা ভাল ফল পাব নিশ্চয় ভাল ফল পোৱাটোৱে কামনা কৰিম কিয়নো কাৰণ গছ গছনি থাকিলেহে মানুহ থাকিব কাৰণ এনেদৰে সুন্দৰ এক পদক্ষেপ গ্ৰহণ কৰিছে বুৰৈ চাপৰিক জৈৱ বৈচিত্ৰ্য এলেকা হিচাপে গঢ়ি তুলিবলৈ চেষ্টা কৰিছে আমাৰ বনানী উদ্যোগত আৰু গমিৰিবাসী যি ৰাইজ আছে তেওঁলোকৰ সহযোগত গতিকে ইয়ালৈ বিভিন্ন শিক্ষাৰ্থীসকল আহিব পাৰে বা লোকসকল আহিব পাৰে এক সুন্দৰ পৰিৱেশ প্ৰাকৃতিক পৰিৱেশ আছে গতিকে এক সুন্দৰ পদক্ষেপ গ্ৰহণ কৰিছে আমাৰ বনানী আৰু তাক সকলোৱে প্ৰশংসা কৰিছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড Google Play Store তো পাব এই নিউজ 18 এপ